আনইনমাছ হিচাপে ডিচিশ্যনত আহিল যে আমাৰ 11টা সিটত কাক আমি কেণ্ডিডেট দিয়াটো ভাল হ'ব। তো প্ৰথম আমি ওদালগুৰিৰ পৰা আহিম। সমষ্টিত আমি চৰণ বড়ো ডাঙৰীয়াকে আমি ঠিক কৰিব পাইছোঁ, এইটো ফাইনেল হৈ গ'ল। ইয়াৰ পিছত ওদালগুৰি সমষ্টিত আমি ৰিহন দৈমাৰী ডাঙৰীয়াক আমি ঠিক কৰিলোঁ। ইয়াৰ পিছত ভেৰগাঁও সমষ্টিত আমি মহেশ্বৰ বড়ো ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত আহিল আপোনাৰ বাক্সা সমষ্টি মচলপুৰ, ইয়াত মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত মানাছ সমষ্টিত আমাৰ আগৰে এক্স-MLA থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত আপুনি কোকৰাঝাৰত চিৰাঙত আহিল চিটলি সমষ্টি, ইয়াত আমি পানীৰাম ব্ৰহ্ম ডাঙৰীয়াক আমি ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত কোকৰাঝাৰত আহিল আমাৰ বাওকুংগ্ৰী সমষ্টিত ৰূপম ৰয় ডাঙৰীয়া, ইয়াৰ পিছত আমি ঠিক কৰিব পাৰিছোঁ কোকৰাঝাৰ ST সমষ্টিত শিউলি মহিলাৰী। ইয়াৰ পিছত আমি দতমা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ৰঘুৰাম নাৰ্জাৰী ডাঙৰীয়া, আৰু ইয়াৰ পিছত আমি পৰ্বতজোৰা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়া, আৰু ইয়াৰ পিছত আমাৰ গোসাইগাঁও সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ শোভাৰাম বসুমতাৰী ডাঙৰীয়া। যেন হওক সেইটো আমি ঠিক কৰিব পাৰিছোঁ, সেইটো ফাইনেল। আৰু যিখিনি টিকেট বিচাৰিছিল সিহঁতে হয়তো আৱেগিকভাৱে কিবা একটা ৰিয়েকশ্যনটো থাকিব পাৰে। যেন হওক মই কৈছোঁ আমি একেলগে কাম কৰিম, সকলোকে লৈ পেলাই আমাৰ ইণ্টাৰেষ্ট BTCত আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি কাম কৰিব বিচাৰিছোঁ, আৰু আমি একেলগে যাম। যদিও টিকেট পোৱা নাই আমি সকলোকে লৈ পেলাই মই কাম কৰিব বিচাৰিছোঁ, আৰু যাক যেনেকৈ এডজাষ্ট কৰিব লাগে ইলেকশ্যন শেষ হওক, মই সেইটো সকলোকে সমান অধিকাৰ দি পেলাই সমানে আমি লৈ যাম। আমাৰ উদ্দেশ্য BTCত শান্তিপূৰ্ণভাৱে এই অঞ্চলত উন্নয়নৰ কাম কৰাটো আমাৰ দায়িত্ব। আমাৰ BPF দলে এই হিচাপে কাম কৰিব, সকলো জাতি জনগোষ্ঠীক আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাম, কথা সেইটোৱে। তো কোনোবা হয়তো নোপোৱাৰ কাৰণে আৱেগিক কিবা হ'ব পাৰে, মুঠতে মই এডজাষ্ট কৰিম, মই চাম, মই দায়িত্ব লৈছোঁ চবকে। মই আমাৰ যিসকলে টিকেট বিচাৰিছিল আজি পোৱা নাই, ইয়াৰ কাৰণে দুখ পাব নালাগে। মই আছোঁ, মোৰ ওপৰত বিশ্বাস ৰাখক, মই কেনেকৈ কাম কৰিব লাগে, কেনেকৈ লৈ যাব লাগে মই লৈ যাম। মুঠতে আৱেগিক কিবা একটাটো থাকিব, ময়ো জানো, কিন্তু এক্সট্ৰিম পৰ্যায়লৈকে যাতে আমাৰ যিসকলে টিকেট নাপায় মানে পোৱা নাই, সিহঁতে যাতে নিজকে যাতে অলপ কণ্ট্ৰল কৰি পেলাই থাকে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এইখিনি কথা। থেংক ইউ।